Hello everyone, welcome to Civil Quick Revision. I hope you all are doing well. I am Dipsika Borua and I am your GS tutor for this course. So in the last 4 to 5 classes, we have already discussed about ancient history, and from medieval history, we have discussed Muslim invasion, Kamota Kingdom, Khan Dynasty, and some other important dynasty, and also Ahom rulers up to Sukhangfa. So আজি তাৰ পাছৰ part খিনি আমি discuss কৰিম. Okay? So before starting today's session, we have an announcement for all AHA aspirants. Civil Quick Revision has launched a course for all AHA aspirants. So মই briefly কৈ দিছো কোৰ্সটোৰ বিষয়ে. Technical আৰু non-technical দুইটা syllabus cover কৰা হ'ব. তাতে কি থাকিব? Full syllabus coverage, in-depth syllabus analysis কৰা হ'ব, গোটেই বস্তুখিনি cover কৰিবলৈ try কৰা হ'ব. যেনেকুৱা ধৰণৰ exam pattern দেখিছে আপোনালোকে যে in-depth question বোৰ সোধা দেখা যায় আজিকালি. So তেনেকুৱা ধৰণে পঢ়াবলৈ try কৰা হ'ব. Then live as well as recorded classes আৰু যোনবোৰ PYQs আগতে আহি গৈছে বেলেগ APSC under exam বোৰৰ PYQs বোৰ discuss কৰা হ'ব আৰু লগতে chapter wise practice question দিয়া হ'ব. তাতে regular price টো হৈছে কোৰ্সটোৰ 3500 and with 1000 off the course price will be 2499 for early birds and the same goes for technical course. আৰু যদি কিবা queries আছে কোৰ্সটোৰ বিষয়ে then স্ক্ৰিনত দিয়া নম্বৰটোত এবাৰ ডায়াল কৰিলে আপোনালোকৰ সকলো queries দূৰ কৰা হ'ব. Okay? So now let's begin the discussion. আমি last classত Sukhangfar বিষয়ে পঢ়িলো আৰু পঢ়িছিলো যে Sukhangfar চাৰিজন পুত্ৰ আছিলে Sukhangfa, Sutufa, Taukhamti আৰু Chaupolai. ইয়াৰে Chaupolaiৰ বাহিৰে বাকি গোটেই তিনিজন ক্ৰমে ৰজা হৈছিল Sukhangfa, তাৰপিছত আহিছিল Sutufa, তাৰপিছত Taukhamti. So যেতিয়া Sutufa ৰজা হৈছিল, আহোম ৰাজ্যৰ ৰজা হৈছিল, তেখেতক কি কৰিছিল? সেই সময়ৰ চুতীয়া কিংডমলৈ মাতি তেওঁক চলনাৰে মাৰি পেলাইছিল. He was treacherously killed by চুতীয়া king. পিছত যেতিয়া Taukhamti ৰজা হৈছিল, Taukhamtiৰে দুগৰাকী wife আছিল, ক্ৰমে বৰকুঁৱৰী আৰু সৰুকুঁৱৰী. কিন্তু তেওঁলোক দুগৰাকীৰ মাজত মিলা মিছা নাছিল. So বৰকুঁৱৰীয়ে সেইকাৰণে প্লেন কৰিছিল সৰুকুঁৱৰীক নিজৰ ৰাস্তাৰ পৰা আঁতৰাবৰ কাৰণে. আৰু সেই কথামতেই তেওঁ বৰকুঁৱৰীয়ে প্ৰথমতে কি কৰিলে? Taukhamtik মেনিপুলেট কৰিলে. Taukhamtik বৰকুঁৱৰী মেনিপুলেট কৰিলে যে আপুনি এজন ৰজা হিচাপে নিজৰ ককায়েকৰ মৃত্যুৰ ৰিভেঞ্জটো ল'ব লাগে বুলি. So বৰকুঁৱৰীয়ে সাজেষ্ট কৰিলে যে আপুনি চুতীয়া কিংডমত এটেক কৰা প্ৰয়োজন. চুতীয়া কিংডমত এটেক কৰি নিজৰ ৰিভেঞ্জটো পুৰা কৰিব লাগে. So তেনেকুৱা ধৰণে মেনিপুলেট কৰি Taukhamtik আহোম ৰাজ্যৰ পৰা দূৰত পঠালে. তাৰ পিছত বৰকুঁৱৰীয়ে কি কৰিলে? সৰুকুঁৱৰীক কিবা কেছত ফচাই এক্সিকিউট কৰাৰ অৰ্ডাৰ দি দিলে. কিন্তু সকলোৱে গম পাইছিল যে সৰুকুঁৱৰী নিৰ্দোষ হয়. তেওঁ তেনেকুৱা শাস্তি পোৱাৰ যোগ্য নহয়. So কেইজনমানে মিলি কি কৰিলে? সৰুকুঁৱৰীক ৰাজ্যৰ পৰা পলুৱাই পঠালে. সেই বৰকুঁৱৰীয়ে গম নোপোৱাকে সৰুকুঁৱৰীক ৰাজ্যৰ পৰা পলুৱাই পঠালে. আৰু সেই সময়ত সৰুকুঁৱৰী আছিল প্ৰেগনেন্ট. আৰু তেখেতে তেনেকে পলাই গৈ পালেগৈ এখন বামুণ গাঁও, য'ত এটা বামুণ ফেমিলিয়ে তেওঁক আশ্ৰয় দিলে. আৰু সেই বামুণ ফেমিলিটোৰ লগত থাকিয়ে তেওঁ নিজৰ পুত্ৰক ডাঙৰ দীঘল কৰিলে আৰু সেইজনেই হ'ব নেক্সট ৰজা Sudangfa বা বামুণী কোঁৱৰ. বামুণী কোঁৱৰৰ বিষয়ে আমি এতিয়া পঢ়িম. First official introduction of Hinduism into the Ahom court. Continued worship of Vishnu alongside the Ahom deity Chomseng or Chomdeu. Shifted capital to Chorgua near the Dihing River. First Ahom king to perform the coronation ceremony, jontu koa hoy Singori Ghor Utha. For the ceremony, 3 Chang-type houses were built from the Singori tree: Pat Ghor, Holong Ghor, Singori Ghor. As per tradition, a man was beheaded during the coronation ritual. Taukhamtir মৃত্যুৰ পিছত
যেতিয়া ৰজা হোৱাৰ যোগ্যৰ কোনো নাছিল সেই সময়ত মন্ত্ৰীসকলেই ৰাজ্যৰ শাসনভাৰ চলাই আছিল আৰু তেনেতে শুনিবলৈ পায় যে সেই বামুণ গাঁওখন ব্ৰাহ্মণ গাঁওখনত যোনখনৰ নাম আছিলে কলা গাঁও বা হাবুং বুলি সেই গাঁৱত এনেকুৱা এজন পুৰুষ যোনজনৰ কেৰেক্টাৰিষ্টিক্সবোৰ বা ফিচাৰ্ছবোৰ আহোম কিঙৰ লগত বা আহোম ৰয়েল ফেমিলিৰ লগত মিলে তেনেকুৱা খবৰ পাই তেওঁলোকে সেই কোঁৱৰজনক বিচাৰি গৈছিল আৰু তাতে গৈ চুডাংফা বা বামুণী কোঁৱৰক পাইছিলগৈ চুডাংফাৰ তেতিয়া সেই বামুণ ফেমিলিটোত নাম আছিল গোপাল অকে এইটো মনত ৰাখিবা গোপালক যেতিয়া আহোম ৰাজ্যলৈ ঘূৰাই অনা হয় ৰাজ শাসনৰ বাবে তেওঁ যিহেতু বামুণ ফেমিলিৰ লগত ডাঙৰ দীঘল হৈছিল চ' তেওঁৰ দিনৰ পৰাই আহোম কোৰ্টত হিন্দুইজিমৰ প্ৰভাৱ আহে আৰু লগতে বিষ্ণুৰ ৱৰশ্বিপো ষ্টাৰ্ট হয় আগতে কোন আছিলে আহোমৰ দেইটি আছিলে চমচেং বা চমদেও বুলি কয় আৰু চুডাংফাৰ সময়ৰ পৰাই বিষ্ণুৰো পূজা পাতল ৰাজমহলত হৈছিল চুডাংফাই কেপিটেল শ্বিফ্ট কৰিছিল স্বৰ্গোৱালৈ ইয়াৰ আগত কেপিটেল কি আছিল চৰাইদেউ চৰাইদেউৰ পৰা কেপিটেল শ্বিফ্ট কৰিছিল স্বৰ্গোৱালৈ আৰু স্বৰ্গোৱা আছিল দিহিং নদীৰ পাৰত ফাৰ্ষ্ট আহোম কিং টু পাৰফৰ্ম দ্য কৰনেশ্যন চেৰিমনী শিঙৰি ঘৰ উঠা এইটো ষ্টাৰ্ট কৰিছিল চুডাংফাৰ দিনৰ পৰা তাতে কি আছিল তিনিটা এনেদৰে চাংঘৰ বনাইছিল পাতঘৰ হলং ঘৰ আৰু চিংগৰি ঘৰ তেনেধৰণে ৰজাই ইয়াত ৰজা আৰু ৰাণীয়ে মিলি ইয়াত এটা পূজা কৰিছিল বা চেৰিমনী পাতিছিল তাৰপিছত নেক্সট ইটো ঘৰলৈ গৈছিল তাৰপিছতে নেক্সটটো ঘৰলৈ গৈছিল যোনটো চিঙৰি ঘৰ আৰু শেষত এজন মানুহৰ বলি দিছিল হিউমেন চেক্ৰিফাইচ কৰা হৈছিল চ' সেই ট্ৰেডিশ্যনটো চুডাংফাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল অকে চুডাংফাৰ পিছত আৰু কিছুমান ইনচিগনিফিকেণ্ট ৰুলাৰ আছিল আহোম ৰুলাৰ চ' সেইখিনিৰ বিষয়ে ইমান এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট নহয় ত' নেক্সট ইম্পৰ্টেণ্ট হৈছে চুহুংমুং যাৰ বিষয়ে আমি এতিয়া পঢ়িম চুহুংমুং also known as দিহিঙীয়া ৰজা shifted capital to Bokota on the bank of Dihing River assumed the Hindu title Swarganarayan adopted the Sakaira introduced new ministerial post Borpatra Guhai 1504 Kanseng was the first Borpatra Guhai created new feuds Dihingya, Saringya, Tungkhungya, Tipomia conducted the first census in Ahom history so Suhumungok Dihingya Raja বুলিও জনা হৈছিল কিয় Dihingya Raja বুলি কোৱা হৈছিল কাৰণ তেওঁ কেপিটেল শ্বিফ্ট কৰিছিল বকতালৈ যোনখন দিহিং নদীৰ পাৰত আছিল সেই দিহিং নদীৰ পাৰলৈ কেপিটেল শ্বিফ্ট কৰাৰ কাৰণে তেখেতক দিহিঙীয়া ৰজা বুলিও কোৱা হয় আৰু তেওঁৱে ফাৰ্ষ্ট হিন্দু টাইটেল লৈছিল স্বৰ্গনাৰায়ণ আৰু সাকাইৰা ষ্টাৰ্ট কৰিছিল চুহুংমুঙৰ দিনৰ পৰাই আগতে কি চলি আছিল লাকলি চিষ্টেম চলি আছিল আৰু তেওঁ সাকাইৰা ষ্টাৰ্ট কৰিলে আৰু এটা নতুন পোষ্ট ষ্টাৰ্ট কৰিলে আগতে কি আছিলে বৰগোহাঁই আৰু বুঢ়া গোহাঁই যোনকেইজন চুকাফাৰ লগত আহিছিল থাৰ্ড মন্ত্ৰী পদটো ষ্টাৰ্ট কৰিলে চুহুংমুঙে বৰপাত্ৰ গোহাঁই আৰু ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই আছিল চুহুংমুঙৰে ষ্টেপ ব্ৰাদাৰ আছিলে কনচেং বৰপাত্ৰ গোহাঁই হি ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই okay then created new feuds দিহিঙীয়া চাৰিঙীয়া তুংখুঙীয়া আৰু টিপমীয়া ফৈদটো কি আছিলে চুহুংমুঙৰ 4জন পুত্ৰ আছিল আৰু তেওঁলোকৰ মাজত যাতে ইণ্টাৰনেল কনফ্লিক্ট নহয় তাৰ কাৰণে কি কৰিছিল 4টা এৰিয়া ভাগ কৰি দিছিল আৰু 4টা পুত্ৰক 4 ঠাইত এনেকে শাসন কৰিবলৈ দিছিল আৰু সেইখিনিকে কোৱা হয় দিহিঙীয়া চাৰিঙীয়া তুংখুঙীয়া আৰু টিপমীয়া ফৈদ okay আৰু তেওঁৰ দিনতে ফাৰ্ষ্ট সেন্সাস কৰা হৈছিল Next, military expansion কি হৈছিলে? Military and political expansion 1523 annexed Sutia Kingdom
Phrasenmung, appointed as the first Sodiakhwa Guhai, performed recon ceremony. 1526, campaign against Kosari, defeated and called Thapita and Sanchita. 1536, Kosari revolt, King Dechung executed. New administrative post Morongikhwa Guhai created. In 1532, Turbak Khan invaded Assam. So তেওঁৰ দিনত military expansion বা political expansion কি হৈছিল আমি Sutia kingdom যেতিয়া পঢ়িছিলো সেই সময়তো এইখিনি বস্তু পঢ়িছিলোই যে 1523 Sutia kingdom খন কি কৰে Suhummunge annex কৰিলে তো Sutia kingdom কোনখিনিত আছিল বুলি আমি পঢ়িছিলো Sutia kingdom আছিল এই এৰিয়া খিনি Sutia kingdom তো সেইখিনি annex কৰি কি কৰে Phrasenmungক Sodiakhwa Guhai হিচাপে তাত এপইণ্ট কৰে মানে Sodiakhwa Guhai বুলি এটা পোষ্ট উলিয়াই এই এৰিয়াখিনি চাবৰ কাৰণে Sodiakhwa Guhai আৰু তাৰে ফাৰ্ষ্ট Sodiakhwa Guhai হৈছে Phrasenmung then 1523 Sutia kingdom annex কৰাৰ পিছত 1526 ত আকৌ Kosari kingdom annex কৰে আকৌ Kosari সেইখিনিও আমি পঢ়িছিলো আগতে যে Kosari kingdom আছিলে তোমাৰ এই এৰিয়াখিনিত আৰু এইখিনিও annex কৰি কি কৰে ইয়াতে Morongikhwa Guhai বুলি এটা পোষ্ট উলিয়াই যোনে এই এৰিয়াখিনি চোৱাচিতা কৰিব তাৰ পিছতে আৰু এটা ইম্পৰ্টেন্ট ইভেন্ট হল যে 1532 ত তুৰ্বক খানে ইনভেড কৰিছিলে অসমত আৰু তেতিয়া তেওঁ তুৰ্বক খানক হৰুৱাই পঠায় আৰু তাৰে প্ৰিজনাৰ অফ ওৱাৰ খিনিক মৰিয়াছ বা গৰিয়াছ বুলি কোৱা হয় Suhummungur পিছত তেওঁৰ পুত্ৰ Suklenmunge শাসন কৰে আহোম ৰাজ্য so তেওঁৰ বিষয়ে এবাৰ পঢ়িম Popularly known as Gorgoya Raja, shifted capital to Gorgaon, placed the deity Chomseng or Chomdeo in a separate temple outside the palace but within the campus. First Ahom ruler to issue coins. So Suklenmung তেওঁ কোৱা হয় গড়গয়া ৰজা বুলি ৰিজন তো কি হয় তেখেতে ক্যাপিটাল শিফট কৰিছিল গড়গাঁৱলৈ কৰ পৰা ক্যাপিটাল শিফট কৰিছিল বকতাৰ পৰা কাৰণ তেওঁৰ পিতৃ Suhummungur দিনত ক্যাপিটাল আছিল বকতা আৰু সেই বকতাৰ পৰা শিফট কৰি গড়গাঁৱলৈ তেওঁ ক্যাপিটালখন লৈ গৈছিল আৰু সেই কাৰণে তেওঁ গড়গয়া ৰজা বুলি কোৱা হয় ওকে আৰু লগতে কি কৰিছিলে তেওঁ যোনটো তেওঁলোকৰ আহোম দেইটি Chomseng বা Chomdeo তাৰ কাৰণে সেপাৰেট টেম্পল বনাই দিছিল প্যালেচৰ ভিতৰত নহয় প্যালেচৰ আউটসাইডত এটা সেপাৰেট কে টেম্পল বনোৱাৰ সিস্টেম কৰিছিল ওকে আৰু নেক্সট ইম্পৰ্টেন্ট ইভেন্টটো হৈছে যে তেওঁৰ দিনত আহোম সকলৰ ফাৰ্ষ্ট কইন ইস্যু কৰা হৈছিল সো এটো মনত ৰাখিবা কাৰ দিনত কৰা হৈছিল ফাৰ্ষ্ট আৰু শেপটো কেনেকুৱা আছিল অক্টাগোনাল শেপটো মানে ঠিক এনেকুৱা ধৰণৰ আছিল নেক্সট আহিলে Sukhampa also known as Khura Raja 1562 Koch forces attacked Ahoms Chilarai captured Gorgaon Sukhampa fled to Sorai Khorong Namrup Sukhampa sent Okhek Borgohai to negotiate 1563 Treaty of Majuli signed between Ahoms and Koch Naranarayan camped at Majuli Durga Puja began to be celebrated annually 1576 King of Mungkang attempted expansion into Assam but failed so Sukhampa তেওঁক অৰ্থাৎ Sukhampa কি বুলি কোৱা হৈছিল খুৰা ৰজা বুলিও কোৱা হৈছিল সেই তেওঁৰ সময়তে Sukhampar সময়তে নৰনাৰায়ণ আৰু চিলাৰাই যেতিয়া কোচ কিংডমত ৰাজত্ব কৰি আছিল নৰনাৰায়ণৰ সময়ত তেতিয়া আহোমত এটেক কৰিছিল চিলাৰাই আছিল সেনাপতি আৰু চিলাৰাই এটেক কৰিছিল আহোম কিংডমত আৰু চিলাৰাই আহি গড়গাঁও ক্যাপচাৰ কৰি লৈছিল কিন্তু Sukhampaই তাৰ পৰা পলাই দিছিল শেষত তেওঁ
নিজৰ বুঢ়াগোহাঁই অশেষ বুঢ়াগোহাঁইক পঠাই আছিল যে কোচৰ লগত নেগোচিয়েট কৰিবৰ কাৰণে শেষত সেই নেগোচিয়েশ্যনৰ পিছত কি হ'ল ট্ৰিটি অফ মাজুলী সাইন কৰা হ'ল 1563 সো এইবোৰ সৰু সৰু পইণ্টবোৰ মনত ৰাখি যাবা আৰু তেওঁৰ দিনৰ পৰাই দুৰ্গা পূজা চেলিব্ৰেট কৰিবলৈ আৰম্ভ হৈছিল আহোম কিংডমত আৰু 1576ত ম্যানমাৰৰ কিং মুংকাঙে অসমত এটেক কৰিছিল বাট এইটো সাকসেসফুল হোৱা নাছিল চুকাম্ফাৰ বিষয়ে ইমানেই আছিল আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে চুকাম্ফা তেওঁ ৰাজত্ব কৰিছিল 50 years আৰু এইটোৱে হৈছে longest period আহোম ৰজাসকলৰ ভিতৰত তেওঁৱে আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে ৰাজত্ব কৰিছিল 50 বছৰৰ কাৰণে সো এইটো মনত ৰাখিবা নেক্সট ইম্পৰ্টেন্ট আহোম ৰুলাৰ আছিলে চুচেংফা টাইটেলছ এণ্ড নিকনেমছ লাঙি গোহাঁই প্ৰতাপ সিংহ বুঢ়া ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ গজপতি administrative reforms introduced two new posts বৰবৰুৱা first বৰবৰুৱা মোমাই তামুলী বৰফুকন first বৰফুকন লাঙি পানিচিয়া সো চুচেংফাৰ ধেৰ নাম আছিল বা টাইটেল আছিল লাঙি গোহাঁই বুলি কোৱা হৈছিল তেওঁ প্ৰতাপ সিংহ বুলি কোৱা হৈছিল বুঢ়া ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ গজপতি বুলি কিয় কোৱা হৈছিল কয় যে তেওঁৰ 1000টা হাতী আছিল 1000 হাতীৰ ওনাৰ কাৰণে তেওঁক গজপতি বুলি কোৱা হৈছিল বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিল কাৰণ তেওঁ বহুত ইন্টেলিজেন্ট আছিল বুলি কোৱা হয় সো তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিল দেন ঠিক তেনেকে বুঢ়া ৰজা বুলি কোৱা ৰিজনটো হৈছিল যে তেওঁ খুব বয়সত ৰজা হৈছিল বহুত বুঢ়া হোৱাৰ পিছত মানে তেওঁ ৰজা হৈছিল সেইকাৰণে তেওঁক বুঢ়া ৰজা বুলি কোৱা হয় নেক্সট তেওঁৰ দিনত ৰিফৰ্ম কি আহিছিল এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম তেওঁ দুটা নতুন পোষ্ট আনিছিল তো প্ৰথম কেইটা কি আছিল বৰগোহাঁই বুঢ়াগোহাঁই এইকেইটা চুকাফাৰ টাইমত দেন বৰপাত্ৰ গোহাঁইটো কাৰ সময়ত আহিলে চুহুংমুং এইবোৰ মনত ৰাখি যাবা দেন চুচেংফাই দুটা আনিলে পোষ্ট বৰবৰুৱা আৰু বৰফুকন এইটো প্ৰতাপ সিংহ তাৰে ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা যাৰ আচল নামটো আছিলে চুকতি দেন বৰফুকন আছিলে লাঙি পানিচিয়া Other key developments, POSA system, policy to appease tribal groups. Assamese made the official language of the court. Kosari were first defeated, but later Kosari under Josa Narayan or Shatrutaman defeated Ahoms. Josa Narayan assumed the title Pratap Narayan and renamed his capital city Maibong to Kirtipur. অৰ্থাৎ কি কৈছে ইয়াতে other development কি হৈছিল POSA system আনিছিল POSA systemটো কি আছিল যিহেতু অসমখন বা আহোম কিংডমখন প্লেন এৰিয়াত আছিল আৰু তাৰে গোটেইফালে ঘূৰি কি আছিল এইবোৰ হিলি এৰিয়া তো ট্ৰাইবেল বোৰে কি কৰে হিলৰ পৰা নামি আহি ইয়াতে আহি লুটপাট কৰি গুচি যায় লুটপাটৰ পৰা বচাবৰ কাৰণে তেওঁলোকে ট্ৰাইবেল গ্ৰুপখিনিৰ লগত এটা ডিল কৰি লৈছিল যে তেনেকে এটেক কৰিব নালাগে বা তেনেকে লুটপাট কৰিব নালাগে তাতকে আমি তেওঁলোকৰ কাৰণে খেতি বাতি কৰি দিয়া হ'ব কোনোবা এটা নিৰ্দিষ্ট এৰিয়াত তেনেকে খেতি কৰি দিয়া হ'ব এইখিনি আপোনালোকৰ কাৰণে এইখিনি যেতিয়া লাগে আপোনালোকে লৈ যাব তেনেকুৱা ধৰণে ডিল কৰি লোৱা হৈছিল আৰু সেই সিস্টেমটোকে কোৱা হয় পচা সিস্টেম বুলি ওকে দেন তেওঁৰ দিনৰ পৰাই আছামিজ মেড দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য কোৰ্ট আমি কালিৰ ক্লাছত যেতিয়া কছাৰী কিংডমৰ কথা পঢ়িছিলো তেতিয়া এই কথাখিনি তাতে উল্লেখ আছিলে কছাৰীসকল আৰু আহোমসকলৰ মাজত যুদ্ধৰ সময়ত কি হৈছিল প্ৰথমতে আহোমে কছাৰীসকলক হৰুৱাই আছিল কিন্তু তাৰে এজন কছাৰীসকলৰ মাজৰ এজন কিং আছিল জছা নাৰায়ণ বা শত্ৰুদমন
তেওঁ প্ৰতাপ সিংহৰ সময়ত আকৌ আহোম ৰাজ্যত এটেক কৰিলে আৰু প্ৰতাপ সিংহক হৰুৱাই প্ৰতাপ নাৰায়ণ টাইটেল লৈছিল আৰু লগতে নিজৰ কেপিটেল চিটিখনৰ নামটো সলাই কি কৰিছিল মাইবঙৰ পৰা কীৰ্তিপুৰ নাম দিছিল। কীৰ্তি মানে কি হয়? কীৰ্তি মানে জয়টোক কীৰ্তি বুলি কোৱা হয়। তো তেনেকুৱা ধৰণে নিজৰ কেপিটেলৰ নামটো সলাই দিছিল। অকে, নেক্সট আমি পাইক চিষ্টেমৰ বিষয়ে পঢ়িম। পাইক চিষ্টেমটো কোনে আনিছিল? এইটো আছিল মোমাই তামুলী বৰবৰুৱাৰ আইডিয়া। আৰু কেতিয়া ষ্টাৰ্ট হৈছিল বুলি ক'লে 1609। Basic features: every adult male 15 to 50 years registered as a pike for state service. 4 pikes, later 3, formed the unit called a goat. 1 pike from each goat served the state for 3 months, later 4 months. In emergencies or war, more pikes from each goat called for service. In return, allotted 2 puras of non-hereditary, non-transferable land, gamati. Organization: pikes also grouped into professional khels, specialized work, boat building, arrow making, etc. Strict state control over pikes. So, কি আছিল বেসিক ফিচাৰ্ছবোৰ কি আছিল? 15 বছৰ বা 50 বছৰ যিমানখিনি মেল আছিল সকলোৱে পাইক চাৰ্ভিচ দিব লাগিছিল ষ্টেটত আৰু 4জন পাইক লগ হৈ 4 পাইক মিলি এটা গোট বনাইছিল। 1 গোট। আৰু এই 4জন পাইকৰ এজনে এই 4জনৰ পৰা এজনে কিমান মাহকৈ 3 মাহকৈ চাৰ্ভিচ দিছিল। 3 মাহকৈ চাৰ্ভিচ দিছিল। তেনেকে 4জনে 3-3-3কে এবছৰ চাৰ্ভিচ দিছিল। যেতিয়া এই এজন পাইকে ইয়াত চাৰ্ভিচ দিব, ষ্টেটত চাৰ্ভিচ দিব, বাকী 3জনে তেওঁৰ এগ্ৰিকালচাৰ বা বাকী যি কাম কৰিব লগা আছে সেই কামখিনি বাকী পাইক কেজনে কৰি দিছিল। তেনেকুৱা ধৰণে চলিছিল। কিন্তু ইমাৰ্জেঞ্চি বা ৱাৰৰ চিটুৱেশ্যন যদি আহে তেতিয়া কি হয় বাকী 3জন পাইক তেওঁলোকো আহিব লগা হয়। পাইক চাৰ্ভিচৰ এগেইনষ্টত কি দিয়া হৈছিল? দুপুৰা মাটি দিয়া হৈছিল যোনটো নন হেৰিডিটাৰী আৰু নন ট্ৰান্সফাৰেবল, যাক গা মাটি বুলি কোৱা হৈছিল। আৰু পাইকবোৰক কি কৰা হৈছিল? এটা এটা গ্ৰুপত ভাগ কৰা হৈছিল যোনটো খেল বুলি কোৱা হৈছিল। প্ৰফেচনেল খেল মানে তেওঁলোকে ধৰি লোৱা কোনোবা কেইজনমান এটা কামত বট মেকিঙত ভাল, তো তেওঁলোকক এটা খেল বনাই বট মেকিং কামত লগাইছিল। কোনোবাই এৰো মেকিঙত ভাল, তো তেওঁলোকক এৰো বনাবলৈ লগাইছিল। তেনেকুৱা ধৰণে বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ খেল বনাই দিছিল। নেক্সট কি আছে? Hierarchy of officers. Bora over 20 pikes, Soikya over 100 pikes, Hazarika over 1000 pikes, Phukon over 6000 pikes, Raskwa areas with less than 3000 pikes also administered justice. Classification of pikes. Kanri, regular peasantry served as laborers or soldiers. Chamua, affluent peasants, nobility. Example, Bhuyas, Sutia nobility, traders, artisans, could pay commutation to avoid personal service. Bilatias, tenants on nobles' private lands. Dewalias, assigned to temples and satras. Bohotia served hill chiefs. So, পাইকসকলৰ কাম কাজ চোৱা চিতা কৰিবলৈ একোজন এনেকে অফিচাৰ দিয়া হৈছিল, যেনেকে 20জন পাইকৰ ওপৰত বৰা, 100জনৰ ওপৰত চৈকীয়া, 1000জনৰ ওপৰত হাজৰিকা, 6000ৰ ওপৰত ফুকন, আৰু 3000তকৈ তলত পাইক থকা তেনেকুৱা এৰিয়াবোৰত ৰাজখোৱা বুলি এজন অফিচাৰ এপইণ্ট কৰিছিল, যোনে জাষ্টিছো এডমিনিষ্টাৰ কৰিছিল। আৰু পাইকবোৰক ক্লাছিফাই কৰা হৈছে কানৰী, চামুৱা, বিলাতীয়া, দেৱালীয়া আৰু বহতীয়া বুলি। কানৰীবোৰ হৈছে যোনবোৰ ৰেগুলাৰ পিজেণ্ট্ৰি, যোনবোৰ মানে খেতিয়ক হয়, সাধাৰণ লোক যোনবিলাক, তেওঁলোকক কানৰী বুলি কোৱা হয়, কানৰী পাইক বুলি কোৱা হয়। চামুৱাবোৰ যোনবোৰ অলপ
ভাল ঘৰৰ হয় তেওঁলোকে কি কৰিছিল অলপ কমিউটেশ্যন মানি পে কৰি কিনে ছাৰ্ভিচ দিয়াৰ পৰা এভইড কৰিব পাৰিছিল ছাৰ্ভিচ নিদিলেও হৈছিল তেওঁলোকে চ' তেওঁলোকক চামুৱা বুলি কোৱা হৈছিল বিলতীয়া পাইক যোনখিনি নবেলবোৰৰ প্ৰাইভেট লেণ্ডবোৰত কাম কৰা হৈছিল আৰু দেৱালিয়াছখিনি আছিলে টেম্পল আৰু সত্ৰবোৰত যোনবোৰে কাম কৰিছিল দেন বহতীয়াবোৰ আছিলে হিল চিফ বা হিল মাষ্টাৰ্ছবোৰক যোনে চাৰ্ভ কৰিছিল তেওঁলোকক বহতীয়া পাইক বুলি কোৱা হৈছিল So next আমি পঢ়িম এতিয়া আহোম মোগল কনফ্লিক্ট আহোম মোগল কনফ্লিক্ট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল কেনেকৈ ষ্টাৰ্ট হৈছিল সেইখিনি বস্তু পঢ়িম এতিয়া নৰনাৰায়ণ আৰু চিলাৰায়ৰ সময়ত এই এৰিয়াখিনি আছিল কোচ কিংডম আৰু এইখিনি আছিল আহোম কিংডমৰ আণ্ডাৰত কিন্তু নৰনাৰায়ণৰ পিছত কি হয় কোচ কিংডমক দুভাগ কৰি কনফ্লিক্টৰ কাৰণে দুভাগ কৰি এই ভাগখিনি লক্ষ্মীনাৰায়ণক দি দিয়ে আৰু এই ভাগখিনি ৰঘুদেৱক দিয়া হয় আৰু এই এৰিয়াখিনি হৈছে কোচ বিহাৰ আৰু ৰঘুদেৱৰ এৰিয়াখিনি কোচ হাজো বুলি কোৱা হয় কোচ হাজো কিন্তু ৰঘুদেৱৰ পিছত তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণে কোচ হাজো এৰিয়াটোত ৰুল কৰে কিন্তু সেই সময়তে কি হয় লক্ষ্মীনাৰায়ণে মোগলৰ হেল্প লৈ কোচ হাজোত এটেক কৰে এই বেংগল এৰিয়াটোত মোগল আছে যে এই মোগলৰ হেল্প লৈ কোচ হাজোত এটেক কৰে বেংগলত মোগলৰ সহায়ত এই কোচ হাজো এৰিয়াটোত এটেক কৰে সেই সময়তে পৰীক্ষিত নাৰায়ণে বহুখিনি যুদ্ধৰ পিছত লাষ্টত হাৰ মানি লয় হি একচেপ্টেড দ্য ডিফিট কিন্তু তেওঁৰ ভায়েক বলি নাৰায়ণে কি কৰে বলি নাৰায়ণ আহোমৰ তালৈ পলাই গুচি যায় আহোম ৰাজ্যত সোমাই লুকাই যায় তাত আৰু তেতিয়াৰ পৰাই কি হয় আহোম আৰু মোগলে কমন বাউণ্ডাৰী শ্বেয়াৰ কৰিবলৈ লয় তো ইয়াত আগতে এই বেংগল এৰিয়াখিনিত আছিলে তো কোচবিহাৰটো এটা বাফাৰ জোন হৈ আছিলে আহোম আৰু মোগলৰ মাজত কিন্তু যেতিয়া এই মোগলে এটেক কৰি এই কোচ হাজো এৰিয়াটো এনেক্স কৰি লয় কোচ হাজোৰ এৰিয়াটোতো নিজৰ ৰাজত্ব বহাই লয় তো তেতিয়া কি হয় এইফালে মোগল আৰু এইফালে আহোম সিহঁতি কমন বাউণ্ডাৰী শ্বেয়াৰ কৰিবলৈ লয় আৰু তাৰ পিছতে লাহে লাহে আহোম আৰু মোগলৰ মাজত কনফ্লিক্টবোৰ ষ্টাৰ্ট হ'ব So first conflict কেতিয়া start হৈছিল 1616 পৰা 1639 এইটো এটা period আছিল conflictor so সেইটো প্ৰথমতে পঢ়িলো আমি Battle of Samdhara 1616 first battle between the Mughals and the Ahoms Ahom obtained crucial intelligence on Mughal forces from Ashek Guhai a defector brought back with a pardon. Outcome 5,000 Mughals killed, 9,000 Mughals captured. So প্ৰথম বেটেলখন হৈছে আহোম আৰু মোগলৰ মাজৰ ফাৰ্ষ্ট কনফ্লিক্টটো হৈছে বেটেল অফ সমধাৰা এই বস্তু মনত ৰাখি যাবা বেটেল অফ সমধাৰা কেতিয়া হৈছিল 1616ত ষ্টাৰ্ট হৈছিল তাতে কি আছিল অশেক গোহাঁই বুলি এজন আহোমৰে মন্ত্ৰী আছিল যোনে মোগলৰ ফলীয়া হৈছিল অলপ দিনৰ কাৰণে কিন্তু তেওঁক ক্ষমা কৰি ঘূৰাই অনা হৈছিল আৰু সেই অশেক গোহাঁইৰ পৰাই বহু ধৰণৰ ইনফৰমেশ্যন মোগল ফৰ্চৰ বিষয়ে লোৱা হৈছিল আৰু তেনেদৰে আহোমে মোগলক হৰুৱাইছিল তো তাতে 5,000 মোগলক কিল কৰা হৈছিল মাৰিছিল আৰু 9,000 কেপচাৰ কৰা হৈছিল
তাৰ পিছতো সেই যুদ্ধৰ অন্ত নপৰিল. Then subsequent hostilities from September 1619, a series of battles took place between Pratap Singha's forces and the Mughals. Prolonged conflict drained resources on both sides. Battle of Duimunsila 1638, Treaty of Asur Ali 1639, boundary fixed, north bank of Brahmaputra, Barnadi River, south bank Asur Ali. Signatories Mughals Nawab Allah Yar Khan, Ahom Mumai Tamoli Borbora. So 1619 sorry 1616 যোনখন বেটেল অফ সামধাৰা ষ্টাৰ্ট হৈছিলে সেইখনৰ পিছত আকৌ ষ্টাৰ্ট হল 1619 পৰা একেৰাহে এটা সিৰিজ অফ বেটেলছ মানে 20 years একেৰাহে বেটেল চলি আছিল তো প্ৰতাপ সিংহৰ ফ'ৰ্চ আৰু মোগলৰ মাজত ইমান দীঘলীয়া কনফ্লিক্টৰ পিছত কি হল ৰিচোৰ্চবোৰ লাহে লাহে শেষ হবলৈ ধৰিলে দুইফালে সো তেওঁলোকে দুইটা ফালে মানি ললে যে আমি এখন ট্ৰিটি কৰা উচিত হয় বুলি আৰু সেই ট্ৰিটিৰ আগে আগে যোনখন যুদ্ধ হৈছিল সেইখন আছিল বেটেল অফ দুইমুনচিলা 1638ত তাৰে ৰিজাল্ট হিচাপে কি হল ট্ৰিটি অফ অখুৰৰ আলি 1639 এইবোৰ মনত ৰাখিবা ট্ৰিটি অফ অখুৰৰ আলি ট্ৰিটিটোত বাউণ্ডাৰীটো কৰলৈকে হৈছিল আহোম আৰু মোগলৰ এইফালে নৰ্থ ফালে বৰ নদী আৰু সাউথ ফালে অসুৰৰ আলি এইটো বাউণ্ডাৰী হিচাপে ফিক্স কৰা হৈছিল আহোম আৰু মোগলৰ মাজত আৰু সিগনেচাৰ কোনে কৰিছিল ট্ৰিটিখনত মোগলৰ ফালৰ পৰা আল্লাহ ইয়াৰ খান আৰু আহোমৰ ফালৰ পৰা মোমাই তামুলী বৰবৰুৱা পিছত 23 বছৰৰ আহোম মোগল কনফ্লিক্ট শেষ হৈছিল যদিও ইয়াতে এটা আহোম মোগল কনফ্লিক্টৰ এটা খণ্ডহে সামৰিছিল বুলি ক'ব পাৰি কাৰণ ইয়াৰ পিছতে আকৌ জয়ধ্বজ সিংহৰ সময়ত বা পিছলৈ আমি পঢ়িম যোনবোৰ বেটেল অফ চৰাইঘাট বেটেল অফ ইটাখুলি তেনেকুৱা ধৰণে আৰু বহুতখিনি আহোম মোগলৰ কনফ্লিক্ট চলি থাকিব সো সেইখিনি আমি নেক্সট ক্লাছত পঢ়িম আজিলৈ ইমানখিনিতে শেষ কৰিছো ক্লাছটো অ'কে থেংক ইউ